পুনৰ স্বাগতম। ভোট গণনালৈ মাজত মাথো বাকী এটা দিন। প্ৰাৰ্থী দলীয় নেতাকৰ্মীসকলৰ মাজত কেৱল গণনাৰ অংক। কাৰ কপাল ফুলিব, কোন হ'ব জয়ী, সেই অংকত ব্যস্ত প্ৰাৰ্থীসকল। একাংশৰ অংক কাৰ নেতৃত্বত হ'ব চৰকাৰ। এনে জল্পনা কল্পনাৰ মাজতে ভোট গণনাৰ বাবে সাজু ৰাজ্যৰ প্ৰশাসন। এইবাৰ ভোট গণনাত সকলোৱে মানি চলিব লাগিব কোভিড বিধি। ভোট গণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। প্ৰাৰ্থী দলীয় নেতা কৰ্মীসকলৰ মাজত কেৱল গণনাৰ অংক। কাৰ কপাল ফুলিব, কোন হ'ব জয়ী, সেই অংকত ব্যস্ত প্ৰাৰ্থীসকল। একাংশৰ অংক কাৰ নেতৃত্বত হ'ব চৰকাৰ। এনে জল্পনা কল্পনাৰ মাজতে ভোট গণনাৰ বাবে সাজু ৰাজ্যৰ প্ৰশাসন। এইবাৰ ভোট গণনাত সকলোৱে মানি চলিব লাগিব কোভিড বিধি। 2 মেৰ ভোট গণনাৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচনী আয়োগে দিছে কেতবোৰ নীতি নিৰ্দেশনা। সেই অনুসৰি গণনা কক্ষ কৰিব লাগিব চেনিটাইজ। গণনাৰ পূৰ্বে চেনিটাইজ কৰিব লাগিব EVM। কোভিড প্ৰটকল মানি গণনা কক্ষত থাকিব লাগিব টেবুল চকী। গণনা কক্ষত সকলোৱে পৰিধান কৰিব লাগিব মাস্ক, ফেচ চিল্ড, লগতে থাকিব লাগিব হেণ্ড চেনিটাইজাৰ আৰু গ্লোভছ। গণনা কক্ষৰ প্ৰৱেশদ্বাৰত স্পষ্ট ৰূপত লিখা থাকিব লাগিব কোভিড গাইডলাইন। প্ৰাৰ্থী কাউণ্টিং এজেণ্টৰ বাবে থাকিব লাগিব PPE কিট। গণনা কক্ষৰ প্ৰৱেশদ্বাৰত থাকিব লাগিব থাৰ্মেল স্ক্ৰিনিং। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই আন জিলাৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু হৈছে। জিলাখনৰ 3টাকৈ বিধানসভা সমষ্টিৰ 2টা ভোট গণনা কেন্দ্ৰ কৰি তোলা হৈছে প্ৰস্তুত। ইয়াতে 3টা হল আছে কাউণ্টিঙৰ কাৰণে আৰু প্ৰত্যেক হলত EVM কাউণ্টিঙৰ কাৰণে 7 টেবুলছ আৰু পোষ্টেল বেলেটৰ কাৰণে ছেপাৰেট টেবুলছ আৰু ARO টেবুল ছেপাৰেট আছে। ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোট গণনাৰ বাবেও সাজু হৈছে ৰঙিয়া মহকুমা প্ৰশাসন। সমষ্টি 2টাৰ বাবে মুঠ 6টা হলত হ'ব ভোট গণনা। ৰঙিয়া নিৰ্বাচনী জিলাটো 2টা সমষ্টিৰ 56 কমলপুৰ আৰু 57 ৰঙিয়াৰ যেটো ভোট গ্ৰহণ হৈছিলে, ভোট প্ৰদান হৈছিলে 1 এপ্ৰিল তাৰিখে। এটোৰ কাউণ্টিং হ'ব 2 মে তাৰিখে। সো তাৰ কাৰণে আমি যিমান প্ৰিপাৰেশ্যন কৰিব লাগে আমি কৰিলোঁ। শিৱসাগৰতো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ ভোট কেন্দ্ৰত শিৱসাগৰ, থাওৰা আৰু আমগুৰি সমষ্টিৰ হ'ব ভোট গণনা। গোটেই অসমৰ লগতে শিৱসাগৰ জিলাতো অহা 2 তাৰিখে ভোট গণনা কাৰ্য আৰম্ভ হ'ব। আৰু শিৱসাগৰ জিলাত যিহেতু 3টা সমষ্টি আছে, শিৱসাগৰ, আমগুৰি আৰু থাওৰা, এই 3টা সমষ্টিৰে পৃথকে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত এই ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। একেদৰে সাজু হৈছে দৰং জিলা প্ৰশাসনো। আমি ECI নিৰ্দেশ মৰ্মে আমি এপ্ৰুভেল লোৱাৰ পিছত আমাৰ কোঠা প্ৰায় আমাৰ টোটেলি হলছ হ'ব, কাউণ্টিং হল 8 আমাৰ 4টা সমষ্টি আছে। এটা সমষ্টিত 2টাকৈ হল আছে আৰু এটা হলত 7খন টেবুলকৈ হ'ব কাউণ্টিং টেবুল। আৰু আমাৰ পলিং ষ্টেচন আপোনাক মই কৈ দিব পাৰিম। আমাৰ চিপাঝাৰত, আমাৰ কলাইগাঁৱত আছে 264, চিপাঝাৰত আছে 258, মঙলদৈত আছে 335 আৰু দলগাঁৱত আছে 344 পলিং ষ্টেচন। একেদৰেই ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ ভোট গণনা কেন্দ্ৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে সাজু কৰি তোলা হৈছে প্ৰয়োজনীয় ব্যৱস্থা। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে এইবাৰ বংগত খেলা হ'ল। খেলত হাৰিল বিজেপি। দেশৰ অধিকাংশ সংস্থাৰ এক্সিট পোলে কৰিছে এই ভৱিষ্যৎবাণী। ইফালে কেৰালাত আৰু LDF লগতে পুডুচেৰীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বানুমান দিলেও তামিলনাডুত বৃহৎ ৰাজনৈতিক অঘটনৰ ইংগিত দিলে এক্সিট পোলে। বংগত বহাল থাকিব দিদিগিৰি। তামিলনাডুত ঘটিব ৰাজনৈতিক অঘটন। কেৰালাত পুনৰ LDFৰে চৰকাৰ। পুডুচেৰীত চৰকাৰৰ গুৰি বঠা ধৰিব বিজেপিয়ে। ভোট গণনাৰ পূৰ্বে বৃহস্পতিবাৰে এক্সিট পোলৰ জৰিয়তে দেশৰ আগশাৰীৰ কেইবাটাও সংস্থাই দিছে এই পূৰ্বানুমান। টুডে চাণক্যৰ ভৱিষ্যৎবাণী। পশ্চিমবংগত 180ৰ পৰা 191খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দল হ'ব তৃণমূল কংগ্ৰেছ। বিপৰীতে 108ৰ পৰা 119খন আসনতেই সীমাবদ্ধ থাকিব লাগিব বিজেপি। টাইমছ নাও চি ভোটাৰ আৰু ৰিপাব্লিক CNXৰ মতেও মমতা বেনাৰ্জীয়ে দখল কৰিব বংগৰ ৰাজপাট। টুডে চাণক্য, ৰিপাব্লিক CNX আৰু ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পোলৰ পূৰ্বানুমান LDFে পুনৰ চৰকাৰ গঠন কৰিব কেৰালা। তামিলনাডুত পতন ঘটিব AIADMKৰ চৰকাৰৰ।
টুডে চাণক্য, টাইমছ নাও, চি ভোটাৰ আৰু ৰিপাব্লিক CNXৰ মতে তামিলনাডুত এইবাৰ শাসনৰ বাঘ জৰি ধৰিব DMK। পুডুচেৰীৰ ৰাজপাটত বহিব BJP। ৰিপাব্লিক CNX, ইণ্ডিয়া টুডে আৰু টাইমছ নাও, চি ভোটাৰৰ মতে পুডুচেৰীত BJPৰ নেতৃত্বতেই গঠন হ'ব পৰৱৰ্তী চৰকাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনি মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ। যোৰহাটত কৰোণাত আক্ৰান্ত হৈ 4 জনৰ মৃত্যু হৈছে। মৃত ৰীতা হামেল, KB ৰোডৰ শিভু দাস, জিল ৰোডৰ নিতু বৰফুকন, কাকজান বালিচাপৰিৰ পৰমা দত্ত। চলিত সপ্তাহতে যোৰহাটত 11 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে। বৰ্তমান জিলাখনত 551 জন কৰোণাত আক্ৰান্ত হৈছে। এয়া উজনি অসমৰ যোৰহাটৰ খবৰ জনাইছোঁ। কৰোণাৰ বিভীষিকাময় অৱস্থা আৰু কৰোণাত আক্ৰান্ত হৈ তাত 4 জনৰ মৃত্যুৰ খবৰ আহিছে। মৃত ৰীতা হামিল, KB ৰোডৰ শিভু দাস, জিল ৰোডৰ নিতু বৰফুকন, কাকজান বালিচাপৰিৰ পৰমা দত্ত। চলিত সপ্তাহতেই যোৰহাটত 11 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে। বৰ্তমান জিলাখনত 551 জন কৰোণাত আক্ৰান্ত ধৰা পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। সকলোৱে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। আতংকিত হ'ব নালাগে কোনো লোক, কাৰণ দিল্লীত আতংকিত হোৱাৰ ফলতো বহু লোক হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। আতংকিত হোৱাৰ বিপৰীতে সাৱধান যিমান পাৰে সিমান হওক। যিমানেই সাৱধান হ'ব সিমানেই আপোনাৰ বাবে ভাল, কিন্তু আতংকিত নোহোৱাকৈ সাৱধানতাখিনি অৱলম্বন কৰক। আৰু সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত কোনো কাৰণতে আপুনি লাজ নকৰিব। প্ৰত্যেকগৰাকী নাগৰিকক এই কথা কোৱা হৈছে। আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা আছে ফোনলাইনত অধিক জনাবলৈ। গৌতম, যোৰহাটৰ খবৰ, 4 জনৰ মৃত্যু হৈছে COVID-19ত। হয় নিশ্চয়কৈ প্ৰাঞ্জল, অতিকৈ উদ্বেগজনক কথা যে এসপ্তাহৰ ভিতৰতে যোৰহাটত শেহতীয়াকৈ 11 জন লোকে COVID-19 আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। আৰু মই যদি তালিকাখন জনাব বিচাৰিছো, 24 এপ্ৰিলত 3 গৰাকী লোকে COVID-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিলে। ঠিক সেইদৰে 27 এপ্ৰিলত পুনৰ 3 গৰাকীৰ মৃত্যু হৈছিলে COVID-19ত। 29 এপ্ৰিলত এগৰাকী লোকৰ মৃত্যু হৈছিলে আৰু 30 এপ্ৰিলত পুনৰ 4 গৰাকী লোকৰ COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে। অৰ্থাৎ এসপ্তাহৰ ভিতৰতে যোৰহাটত শেহতীয়াকৈ এই সংক্ৰমণে ব্যাপক ৰূপ ধাৰণ কৰিছে, ভয়ংকৰ হৈ উঠিছে আৰু 11 গৰাকী লোকে মৃত্যুমুখত পৰিছে। আৰু প্ৰান্তত আজিৰ দিনটোত যোৰহাটত যি COVID-19 আক্ৰান্তৰ মুঠ সংখ্যা হৈছেগে 551 গৰাকী। আৰু অৰ্থাৎ 551 গৰাকী COVID-19 পজিটিভ ৰোগী বৰ্তমান জিলাখনত আছে। আৰু সেই হেতুকে অতি শীঘ্ৰে হয়তো যোৰহাটত কঠোৰতকৈ কঠোৰ নিয়ম বলবৎ কৰা হ'ব। আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতো ইতিমধ্যে যোৰহাটৰ জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে যাতে কোনো ৰাজনৈতিক দলে বিজয় উৎসৱেই নহয়, যি ভোট গণনা কেন্দ্ৰ আছে তাৰ বাহিৰত পতাকা ফুটাই বা তেওঁলোকে কোনো বিজয় উৎসৱ বা তেনেধৰণে পালন কৰিব নোৱাৰিব। আৰু যদিহে কোনো ৰাজনৈতিক দলৰ সমৰ্থকসকলে তেনেধৰণৰ কোনো ৰেলী উলিয়াই বা সমদল কৰি তেওঁলোকে পতাকা ফুটাই বা তেনেধৰণে বিজয় উৎসৱ পালন কৰে, তেনেহ'লে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমি জানিব পাৰিছো। আৰু প্ৰাঞ্জল, ৰাইজ যদি বৰ্তমান সজাগ সচেতন নহয় তেনেহ'লে অচিৰে 2 মে'ৰ পিছত অৰ্থাৎ এই মে' মাহটোত COVID-19 পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব। কিয়নো ইতিমধ্যে যি পৰিসংখ্যা, সেই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে মাৰ্চ মাহত যিসমূহ তথ্য আছিলে আৰু এপ্ৰিল মাহৰ যিসমূহ তথ্য বহু পৰিমাণে বৃদ্ধি পাইছে। প্ৰতিটো পষেকতে দ্ৰুতগতিত COVID-19 ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। আৰু মে' মাহটো যিহেতু দৈনিক হয়তো ভাৰতৰ 4 লাখৰ ঘৰ অতিক্ৰম কৰিব অতি শীঘ্ৰে, আৰু অসমো হয়তো ইয়াৰ ব্যতিক্ৰম নহ'ব। যদিও ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আন্তঃগাঁথনি আছে, কিন্তু প্ৰান্তত এটা উদাহৰণ দিব বিচাৰিছো যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আজিৰ তাৰিখত হয়তো 250 ৰোগীৰ বাবে পোনপটীয়া অক্সিজেনৰ ব্যৱস্থা আছে। মিছন হস্পিটেলৰ 100 গৰাকী ৰোগীক অক্সিজেন যোগানৰ ব্যৱস্থা আছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত পৰ্যাপ্ত অক্সিজেনৰ ব্যৱস্থা আছে। কিন্তু প্ৰান্তত মন কৰক যে যোৰহাটৰ জনসংখ্যা 10 লক্ষাধিক আৰু ইয়াৰে যদি 10% লোক যদি COVID-19ত আক্ৰান্ত হয় আৰু তাৰে যদি 0.5% লোকৰ যদি স্বাস্থ্যৰ অৱনতি ঘটে, তেনেহ'লে কিন্তু যোৰহাটত সেইসকল লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বাবে বিচনাৰ অভাৱ হ'ব। আৰু তাৰ ভিতৰতে যদি 0.1% লোকো যদি তেওঁলোকৰ অৱস্থা অতি সংকটজনক হৈ পৰে, তেওঁলোকক কিন্তু ICUৰ পৰ্যাপ্ত ব্যৱস্থা বা অক্সিজেনৰ বাবে সমস্যাত পৰিব লগা হ'ব। কাৰণ একেলগে যদি 2000 লোক আক্ৰান্ত হয় আৰু তাৰে যদি 1000 লোকৰ অৱস্থা সংকটজনক হৈ পৰে, তেতিয়াই কিন্তু যোৰহাটৰ দৰে জিলাখনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এতিয়াও যিসকল লোকে এই বিষয়ে বুজা নাই, COVID-19 পৰিস্থিতি সন্দৰ্ভত এক ৰাজনৈতিক
সমীকৰণ ৰূপে আখ্যা দি আছে বা বিভিন্ন ধৰণে সমালোচনা কৰি আছে। আমি আহ্বান জনাব বিচাৰিছো যে সজাগ হওক, সচেতন হওক। যদিহে এই মে' মাহটোৰ ভিতৰত ৰাইজে COVID-19 প্ৰটকলসমূহ মানি লৈ সজাগ সচেতন হৈ থাকিব পাৰে, তেনেহলে হয়তো এই যি অতি ভয়ংকৰ দিন আহি আছে সেয়া হয়তো আমি অতিক্ৰম কৰিব পাৰিম। নহলে প্ৰাঞ্জল, ইতিমধ্যে দিল্লীত যি অৱস্থা হৈছে, উত্তৰ প্ৰদেশত যি হৈছে, মহাৰাষ্ট্ৰত তেনেধৰণৰ পৰিস্থিতি হৈছে, তেনে পৰিস্থিতি কিন্তু মে' মাহত শেষৰ ফালে অসমতো হ'বলৈ বেছি সময় নালাগিব। প্ৰাঞ্জল, ধন্যবাদ গৌতম। আন্তঃগাঁথনি আছে, কিন্তু সেইখিনি আন্তঃগাঁথনি ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ জনসংখ্যাৰ দেশত পৰ্যাপ্ত নহয়। ইমান জনসংখ্যা, ইমান সংখ্যক লোক যদি আক্ৰান্ত হয় তেনেহ'লে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে। বিজ্ঞানী মহলেও সাৱধানবাণী শুনাই থৈছে যে মে' মাহৰ মাজভাগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে অভাৱনীয় হাৰত। সেয়েহে আমি পুনৰ কৈছোঁ, আপুনি আতংকিত হ'ব নালাগে, কিন্তু সাৱধান হওক আৰু সাৱধানতাৰ ক্ষেত্ৰত কোনো কাৰণতে লাজ নকৰিব। মাস্কখন পৰিধান কৰাৰ ক্ষেত্ৰত বাৰে বাৰে চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, চাবোনেৰে হাত ধোৱাৰ ক্ষেত্ৰত আপুনি লাজ নকৰিব। কোনো লোকে যদি আপোনাক কয় যে এনেধৰণে কিমান আৰু হাত ধুই থাকা, কিমান আৰু মাস্ক পিন্ধি থাকা, তেনেহ'লে সেই কথাটো গুৰুত্ব নিদিব। নিজৰ সাৱধানতা আপোনাৰ নিজৰ ক্ষেত্ৰত ৰাখক, সদায় সাৱধান সচেতন হৈ থাকক, কিন্তু আতংকিত নোহোৱাকৈ থাকক। আতংকিত হ'লে দিল্লীৰ দৰে পৰিস্থিতি হ'ব পাৰে, কাৰণ অধিক আতংকিত হোৱাৰ ফলত দিল্লীত হাৰ্ট এটেকৰ ফলতো বহু লোকৰ কৰুণ মৃত্যু হৈছে। মুঠতে দেশত